অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ সাউতলী প্ৰাথমিক গোটৰ উদ্যোগত সাউতলী দুৰ্গা মন্দিৰ প্ৰাংগণত এক বিশেষ অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এই অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়, য'ত সাউতলী চাহ বাগিচাৰ অৰ্ধ শতাধিক কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত উপস্থিত থাকে বিজিত তাঁতী, আটছা গোলাঘাট জিলা সমিতিৰ প্ৰচাৰ সম্পাদক, সঞ্জীৱ কুৰ্মী, আটছা সোমতাই শাখা সম্পাদক, মেলমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দীপ্ৰ তাঁতী, গৰঙা চাহ বাগিচাৰ জনকল্যাণ বিষয়া লীলাধৰ মিৰ্ধা, আটছা সোমতাই শাখা সমিতিৰ সহকাৰী সম্পাদক আমিৰ ভূমিজ, সাউতলী প্ৰাথমিক গোটৰ সভাপতি বিমল তাঁতী, সম্পাদক কামেশ্বৰ তাঁতীৰ লগতে বিতুপন তাঁতী, সাউতলী উপশাখাৰ সম্পাদক বিশ্বজিৎ তাঁতী, প্ৰাঞ্জল গোৱালা প্ৰমুখ্যে বহু গণ্যমান্য ব্যক্তি। গোলাঘাটৰ পৰা ৰাজীৱ শইকীয়াৰ ৰিপৰ্ট, লেংডন বাতৰি। ভাবিছে নেকি যে মই এই বাবু যে কৰি আছে, বাবুৰ চিটটোত কাহিনী বহাব লাগে বুলি ভাবে নে আপোনালোকে? সেইটো মানে ভাৱ ধাৰণা সেইটো ল'ব লাগিব। বা সেই বাবুৰ চিটটোত মোৰ ল'ৰাটোক বা মোৰ ছোৱালীজনীক বহাম, সেইটো চিন্তাৰে যদি আপোনালোকে কষ্ট কৰে বা আপোনালোকৰ ঘৰত সময় দিয়ে বা ল'ৰা ছোৱালীক অকণমান 1 ঘণ্টা সময় দিয়ক, গধূলি পৰত 1 ঘণ্টা সময় দিয়ক, আপুনি চাব সেই ল'ৰাটো বা ছোৱালীজনীৰ যোৱাবাৰ হয়তো 30% আহিছিলে, এইবাৰ 60% আহিব, এগুণ হ'লেও বাঢ়িবই। মই এইটো ভাবিছে নেকি যে মই এই বাবু যে কৰি আছে, বাবুৰ চিটটোত কাহিনী বহাব লাগে বুলি ভাবে নে আপোনালোকে? সেইটো মানে ভাৱ ধাৰণা সেইটো ল'ব লাগিব। বা সেই বাবুৰ চিটটোত মোৰ ল'ৰাটোক বা মোৰ ছোৱালীজনীক বহাম, সেইটো চিন্তাৰে যদি আপোনালোকে কষ্ট কৰে বা আপোনালোকৰ ঘৰত সময় দিয়ে বা ল'ৰা ছোৱালীক অকণমান 1 ঘণ্টা সময় দিয়ক, গধূলি পৰত 1 ঘণ্টা সময় দিয়ক, আপুনি চাব সেই ল'ৰাটো বা ছোৱালীজনীৰ যোৱাবাৰ হয়তো 30% আহিছিলে, এইবাৰ 60% আহিব, এগুণ হ'লেও বাঢ়িবই। মই এইটো পৰীক্ষাত 76.66% লৈ পাছ কৰিছোঁ। হয়, আজি মই বহুত নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আৰু মা দেউতা আৰু মোৰ শিক্ষাগুৰুসকলৰ বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি মই এই অনুষ্ঠানটোৰ লগত জড়িত হৈ নিজকে খুব আনন্দিত অনুভৱ কৰিছোঁ। মই ক'ব গ'লে তেনেকৈ বিশেষ পঢ়া নাছিলোঁ। যিখিনি স্কুলত শিকাইছিলে সেইখিনি ঘৰলৈ আহি ৰিপিট কৰি সকলো ৰিভাইজ কৰিছিলোঁ আৰু কিতাপখনৰ পৰা সকলো খৰচি মাৰি যিমানখিনি মানে শ্বৰ্ট কুৱেশ্যন ওলায় সিমানখিনি মই নোট কৰি থৈ তেনেদৰে পঢ়িছিলোঁ। ইয়াকে কৈ মই মোৰ ভৱিষ্যতে তুমি কি হ'বলৈ ইচ্ছা আছে তোমাৰ? ভৱিষ্যতে মই এজন সফল শিক্ষক হ'ব বিচাৰিছোঁ। আজি কাৰোবাৰ ল'ৰা ছোৱালী যদি ফাৰ্ষ্ট ডিভিজন গৈছে, আপোনালোকে নাভাবিব যে মোৰ ল'ৰা ছোৱালীটো থাৰ্ড গৈছে যে মনটো বেয়া কৰি, তাত কোনো কথা নাই। কোনোবাখিনিত কিবা কাৰণত আপোনালোকৰ অকণমান অৱহেলাৰ ক্ষেত্ৰত হ'লেও আমি চেষ্টা কৰি যাব লাগিব, যিহেতু আমি শিক্ষকৰ লগত অলপ আলোচনা কৰিব লাগিব যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী কিয় ডিভিজন নাহিলে, যিহেতু তেখেতলোকেও সেইটো